মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত মই সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ অনুশীলনী 15.1ৰ 17 নম্বৰ প্ৰশ্নৰ পৰা। গতিকে যোৱা ভিডিঅ'বোৰত কেইবাটাও ভিডিঅ' বনাইছোঁ। ভিডিঅ'বোৰত মই 16 নম্বৰ প্ৰশ্নলৈ সমাধান কৰি দিছোঁ। যদি তোমালোকে সেই ভিডিঅ'বোৰ চোৱা নাই এতিয়াই গৈ চাই লোৱা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। চোৱা 17 নম্বৰটোত দিয়া আছে এক বুলি দিয়া আছে যে 20টা বাল্বৰ টোপোলা এটাৰ 4টা বাল্ব বেয়া। টোপোলাটোৰ পৰা এটা বাল্ব যাদৃচ্ছিকভাৱে লোৱা হ'ল, বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা কিমান? আমাক 20টা বাল্বৰ টোপোলাৰ কথা কৈছে, হয়নে? টোটেল বাল্ব আমাৰ কিমান আছে? 20টা আছে। গতিকে 4টা বাল্ব বেয়া, টোপোলাটোৰ পৰা এটা বাল্ব যাদৃচ্ছিকভাৱে লোৱা, বাল্বটো বেয়া হোৱাৰ সম্ভাৱিতা কিমান? একেবাৰে সহজ, হয়নে? এনেকুৱা গণিত আমি আগৰ ভিডিঅ'বোৰতো কৰি আহিছোঁ। যদি চোৱা নাই গৈ চাই ল'বা। চোৱা 15.1 17 নম্বৰ প্ৰশ্নটো প্ৰথমতে সমাধান বুলি লিখি ল'বা। তাৰপিছত লিখিবা দিয়া আছে মুঠ বাল্বৰ সংখ্যা 20টা, তাৰে বেয়া বাল্বৰ সংখ্যা কিমানটা বুলি আছে? 4টা। এতেকে ভাল বাল্বৰ সংখ্যা কিমান হ'ব? যদি মুঠো দিয়া আছে বেয়াটোও দিয়া আছে, তেতিয়াহ'লে কি আমি মুঠৰ পৰা বেয়াটো আমি বিয়োগ কৰিম। কিমানটো হ'ব? 16টা। এতেকে 1 নম্বৰ প্ৰশ্নটোত কি কৈছে যে বেয়া বাল্বৰ সম্ভাৱিতা কিমান? এতেকে বেয়া বাল্বৰ সংখ্যা 1 নম্বৰটো বেয়া বাল্বৰ সংখ্যা কিমানটা? 20টা। এতেকে পি বেয়া বাল্ব মানে বেয়া বাল্বৰ সম্ভাৱিতা, হয়নে? পি মানে পি ইৰ সূত্ৰ, বাল্ব সম্ভাৱিতা ওলোৱাৰ সূত্ৰ হৈছে এইটো। 4 আছিল বেয়া বাল্বৰ সংখ্যা আছিলে 4টা। টোটেল বাল্বহে আমাক 20টা, হয়নে? চ' এইটো 4টা। গতিকে 4 × 4 4 5 × 20 1/5, হয়নে? এইটো হৈছে আমাৰ 1 নম্বৰটোৰ এনচাৰ। আকৌ 2 নম্বৰটোত কি দিছে যে যদি ধৰা হ'ল, প্ৰশ্নটো মই তোমালোকক দেখাই দি কিনে মাতি দি আছোঁ। চোৱা ধৰা হ'ল 8 টনা বাল্বটো বেয়া নহয়, মানে 8 যিটো টানিছিল সেইটো বেয়া নহয়, ইয়াক পুনৰ স্থাপন কৰা নহ'ল। এতিয়া বাকীখিনিৰ পৰা এটা বাল্ব টনা হ'ল, এই বাল্বটো বেয়া নোহোৱাৰ সম্ভাৱিতা সুধিছে। কি বুলি কৈছে? যিখিনি আমি প্ৰথমতে 4টা বেয়া বুলি শুনিলোঁ, সেই 4টা বেয়া নহয় বুলি কৈছে, হয়নে? এতেকে বাল্বৰ যদি এটা আঁতৰাই দিয়া হয়, মুঠ বাল্ব কিমান থাকিব? এনেকৈ লিখিবা। চোৱা 2 নম্বৰ দি এনেকৈ লিখিবা যে ভাল বাল্ব যদি এটা আঁতৰাই দিয়া হয়, তেন্তে মুঠ বাল্বৰ সংখ্যা হ'ব, বাল্ব থাকিব মানে এটা আমি গুচাই দিলে কিমানটা থাকিব? 20 - 1 = 19। ইয়াত বেয়া বাল্বৰ সংখ্যা কিমান আছিলে? ইয়াত বেয়া বাল্বৰ সংখ্যা কিমান আছিলে? 4টা, হয়নে? এতেকে ভাল বাল্বৰ সংখ্যা, ভাল বাল্ব
ইজ ইকুৱেল টু 16 মাইনাছ 1 বুজি পাইছানে ইজ ইকুৱেল টু 15 ইয়াতে চোৱা আমাক কিমান ওলাইছিল 16 ওলাইছিল হয়নে ইয়াতে 16 পৰা আমি এটা 1 মাইনাছ কৰিব লাগিব 15 হ'ব এতেকে তোমালোকে লিখিবা যে পি বাল্বটো বেয়া নহয় বাল্বটো বেয়া নহয় কিমান 15/19 হয়নে এইটো হৈছে 17 নম্বৰটোৰ এনসাৰ এতিয়া 18 নম্বৰটো চোৱা 18 নম্বৰ প্ৰশ্নটোত কি দিছে প্ৰথমতে ভালকৈ মাতি ল'বা এটা বাকচত 1 পৰা 90 নম্বৰ দি থোৱা 90খন ডিস্ক মানে থাল আছে যদি এখন থালক যাদৃচ্ছিকভাৱে বাকচৰ পৰা টনা হয় তেন্তে ইয়াত 1 নম্বৰটোত দিছে এটা দুটা অংকৰ সংখ্যা হোৱাৰ সম্ভাৱিতা কিমান হ'ব 2 নম্বৰত দিছে এটা পূৰ্ণবৰ্গ সংখ্যা হোৱাৰ সম্ভাৱিতা কিমান হ'ব 3 নম্বৰত দিছে 5ৰে হৰণ যোৱা এটা সংখ্যা লিখি থোৱাৰ সম্ভাৱিতা কিমান হ'ব গতিকে ইয়াৰ পৰা অকলে 4টাই প্ৰশ্ন নহয় 3টাই নহয় আৰু বহুতো প্ৰশ্ন ইয়াৰ পৰা কৰিব পৰা যাব যে যুগ্ম সংখ্যাৰ সম্ভাৱিতা কিমান অযুগ্ম সংখ্যাৰ সম্ভাৱিতা কিমান 1 পৰা 90 লৈ থকা এটা অংকৰ সংখ্যা কিমান তাৰ পিছত এটা 5ৰ গুণিতক দিছে 6ৰ গুণিতক কিমান 7ৰ গুণিতক কিমান 10ৰ গুণিতক কিমান 3ৰ গুণিতক কিমান হাজাৰ মানে বহুত কেইটা কুৱেশ্যন ইয়াৰ পৰা হৈ যাব বনাব পৰা যাব হয়নে ইয়াতে সিম্বল হিচাপত দিছে মুঠতে তোমালোকে যদি বুজি পোৱা যিকোনো ধৰণৰ কুৱেশ্যন আহক এনসাৰ কৰিব পাৰিব হয়নে নহয় ইয়াতে যা 5ৰ সাপোজ 5ৰ গুণিতক দিছে 5ৰ গুণিতক কেনেকৈ ওলাব লাগিব কি হ'ব হেতু যদি গম পোৱা তেতিয়ালে 6ৰ 7ৰ উলিয়াব এনেই পাৰিবা হয়নে আকৌ ইয়াতে দুটা অংকৰ থালৰ অংকৰ কথা কৈছে এক অংকৰ ক'লে কিমান দুই অংকৰ বাদে যিমানটা থাকে সিমান আকৌ 1 পৰা 90 লৈ 3 অংকৰ সংখ্যা নাথাকেই আকৌ এটা পূৰ্ণবৰ্গ সংখ্যা বা এটা যদি অযুগ্ম সংখ্যা যুগ্ম সংখ্যা এইবিলাক বহুত ধৰণৰ কুৱেশ্যন হ'ব পাৰে গতিকে চোৱা প্ৰথমতে আমি এটা বাক্য আঁকি ল'ম সৰুকৈ এটা বাক্য আঁকি ল'ম ইয়াতে চোৱা আমাক 1 পৰা কিমানলৈ আছে 90 লৈ আছে 1 2 3 4 5 6 7 8 9 10 20 30 40 50 60 70 80 90 2 3 4 5 6 7 8 9 হয়নে 8লৈ হ'ব গতিকে চোৱা গোটেইখিনি আমি আৰু নিলিখোঁ এনেকৈ গৈ থাকিব ইয়াতে প্ৰথম প্ৰশ্নটোক আমাক কি সুধিছে যে এটা দুটা অংকৰ কিমান হ'ব চোৱা ইয়ালৈ 9লৈ কিমান আমাৰ 1 অংকৰ সংখ্যা হয়নে এটা হৈছে 1 অংকৰ সংখ্যা বাকী যিমানকেইটা হ'ব গোটেইকেইটা আমাৰ কি হ'ব 2 অংকৰ সংখ্যা হ'ব হয়নে এইবিলাক সব 2 অংকৰ সংখ্যা হ'ব এইবিলাক সব 2 অংকৰ সংখ্যা হ'ব ইয়াতে হ'ব 11 সৰি ইয়াতে মই বহুৱাটো ভুল হ'ল ইয়াতে হ'ব একে হ'ব গোটেইকেইটা 11 21 31 41 41 61 71 81 হয়নে এনেকৈ যাব গতিকে এইখিনিও 2 অংকৰ সংখ্যা এইখিনিও 2 অংকৰ সংখ্যা গতিকে চোৱা প্ৰথমতে তোমালোকে লিখি লোৱা যে মুঠ থালৰ সংখ্যা কিমান আছে সমাধান বুলি প্ৰথমতে লিখি লোৱা সমাধান দিয়া আছে মুঠ থালৰ সংখ্যা মুঠ থালৰ সংখ্যা 90খন এতেকে প্ৰশ্ন 1 নম্বৰটোত দিছে যে দুটা অংকৰ নম্বৰ থকা থালৰ সংখ্যা কিমান যদি টোটাল নাম্বাৰ আমাৰ কিমান আছে 90 পৰা 1 অংকৰ সংখ্যা কিমান আছে 1 2 3 4 5 6 7 8 9 লৈ আমাৰ 1 অংকৰ সংখ্যা বাকিখিনি 2 অংকৰ সংখ্যা গতিকে 9টা আছে আমাৰ 1 অংকৰ সংখ্যা গতিকে কিমান হ'ব 81 এতেকে লিখা প্ৰথমটো যে দুটা অংকৰ নম্বৰ থকা থালৰ সংখ্যা থালৰ সংখ্যা কিমান ওলাব
81 হয়নে এতেকে আমি সম্ভাৱিত উলিয়াব লাগে পি দুটা অঙ্কৰ নম্বৰ থকা থাল অঙ্কৰ থাল বুজিয়ে পাবা এইখিনি ইয়াতে দুটা অঙ্কৰ নম্বৰ থকা থাল বুজি পাইছানে টোটাল আছিল কিমান 90 82 ওপৰ 81 টো ওপৰত বহিব গতিকে আমি 9 ৰে কাটিব পাৰো 9 9 গুণ 81 আৰু 9 10 গুণ হ'ব এইটোৱে হ'ব 1 নম্বৰৰ আনসাৰ আকৌ 2 নম্বৰ প্ৰশ্নটো কি কৈছে তোমালোকে কিতাপখন ওচৰত লৈ লবা 2 নম্বৰটোৰ কথা কৈছে যে পূৰ্ণবৰ্গ নম্বৰ থকা থালৰ সংখ্যা চোৱা পূৰ্ণবৰ্গ নম্বৰ থকা থালৰ সংখ্যা চাবা কিমান সহজ থালৰ সংখ্যা কিমানটা চোৱা পূৰ্ণবৰ্গ সংখ্যা 1 স্কয়াৰলে কিমান পাম আমি 1 2 স্কয়াৰ কৰিলে কিমান পাম 4 5 স্কয়াৰ কৰিলে 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ কৰিলে 16 5 স্কয়াৰ কৰিলে 25 6 স্কয়াৰ কৰিলে 36 7 স্কয়াৰ কৰিলে হ'ব 49 8 স্কয়াৰ কৰিলে হ'ব 64 9 স্কয়াৰ কৰিলে হ'ব 81 10 স্কয়াৰ কৰিলে কিমান হ'ব আমাৰ 100 হৈ যাব গতিকে এইটো 3 অংকৰ সংখ্যা হৈ যাব হয়নে আমাক খুদিছে কিমান 1 ৰ পৰা 90 ৰ ভিতৰত আমাক পূৰ্ণবৰ্গ নম্বৰৰ সংখ্যা থালৰ সংখ্যা কিমান আছে গতিকে ইয়াতেও আমি 9 পালো হয়নে এইটো 9 পূৰ্ণবৰ্গ কিমান পাও 81 পাও গতিকে 81 ৰ পিছতো হ'ব 100 100 টো আমাক নালাগে 3 অংকৰ সংখ্যা হৈ যাব গতিকে পূৰ্ণবৰ্গ নম্বৰ থকা থালৰ সংখ্যা হ'ব 9 এতেকে পি পূৰ্ণবৰ্গ সংখ্যা থাল পূৰ্ণবৰ্গ থকা থাল ইজিকল টু কিমান হ'ব 9/90 ইজিকল টু কিমান হ'ব চোৱা এতেকে 9 গুণ 9 9 10 গুণ 90 এইটোৱে হ'ব 2 নম্বৰটোৰ আনসাৰ হয়নে আকৌ 3 নম্বৰটো কি দিছে চোৱা যে 5 ৰে হৰণ যোৱা নম্বৰ থকা থালৰ সংখ্যা লিখা 3 নম্বৰটো 5 ৰে হৰণ যোৱা চোৱা 1 ৰ পৰা 10 ৰ ভিতৰত 5 ৰ অংক কিমান ইয়াতে কৰি দিও চোৱা যে 1 ৰ পৰা 10 ৰ ভিতৰত 5 ৰে হৰণ যোৱা সংখ্যা কেইটা আছে আকৌ 10 ৰ পৰা 11 ৰ পৰা 20 ৰ ভিতৰত কিমানটা আছে দুটা এনেকে দুটা দুটা গৈ কিমানটা থাকিব কিমানটা হ'ব এনেকে গৈ 9 2 গুণ 18টা হয়নে 18টা হ'ব কাৰণ 9 লৈ কিমান হ'ব 90 লৈ আমাৰ কিমানটা ওলাব 18টা ওলাব এনেকে উলাই ল'ব পাৰা মানে 21 ৰ পৰা 30 লৈ এটা হ'ব সো এনেকে হ'ব 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 50 সো ইয়াতে 10 10 বাঢ়ি গৈছে ইয়াতে 5 5 বাঢ়ি গৈছে এতিয়া 45 50 55 60 55 ইয়াতে আহিব 50 টো ইয়াতে গৈছে 55 ইয়াতে 60 আহিব ইয়াতে 65 ইয়াতে 70 ইয়াতে 75 ইয়াতে 80 ইয়াতে 85 ইয়াতে 90 গতিকে আমাক কিমান ওলাল টোটাল ওলাল গৈ আমাৰ 18 গতিকে লিখিবা যে 5 ৰে হৰণ যোৱা নম্বৰ থকা থালৰ সংখ্যা হৰণ যোৱা নম্বৰ থকা থালৰ সংখ্যা থালৰ সংখ্যা কিমান 18টা এতেকে সম্ভাৱিত উলিয়াব লাগে পি 5 ৰে হৰণ যোৱা থাল টোটাল কিমান 90 9 ৰে যাব 9 2 গুণ 18 9 10 গুণ 90 আকৌ যাব 2 গুণ 2 2 5 গুণ 10 ইয়াৰ আনসাৰটো হ'ব 1/5 এটো লাইন নিলিখিলেও হ'ব ডাইৰেক্ট এটো লিখিলেও হ'ব বুজি পাইছানে গতিকে ভিডিওটো চাই কেনেকুৱা লাগিলে মোক কমেন্ট সেকশনত জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ইয়াৰ লগতে মই 19 নম্বৰ প্ৰশ্নটো এইটো ভিডিওতে আলোচনা কৰি দিউ চোৱা 19 নম্বৰ প্ৰশ্নটো আছে দিয়া আছে কি একেবাৰে সহজ 19 নম্বৰ প্ৰশ্নটো এজন শিহুৱে এটা লুডু গুটি আছে যাৰ ছখন পিঠিৰ তলত খেলুৱাৰ দৰে আখৰ ওলায়
মানে কি সৰু বাচ্চাক খেলিবলৈ দিছে যে লুডু গুটিৰ নিচিনা এটা পিঠিয়া এটা গুটি আছে। সেই গুটিটোত প্ৰতিটো পিঠিত কি আছে? এ আছে, বি আছে, চি আছে, ডি আছে, ই আছে আৰু এ আছে। গতিকে ইয়াতে লক্ষ্য কৰিলে তোমালোকে গম পাবা যে ইয়াতে এটো দুবাৰ আছে, বাকী বি চি ডি ই এবাৰকৈ আছে। গতিকে ইয়াতে কৈছে যে গুটিটো এবাৰ মাৰি পঠিয়ালে এৰ পোৱাৰ সম্ভাৱিতা আৰু ডি ওলোৱাৰ সম্ভাৱিতা কিমান হ'ব। একেবাৰে সহজ আৰু এই কুৱেশ্যনটো অলপ ইম্পৰ্টেণ্ট আছে। গতিকে চোৱা, প্ৰথমতে সমাধান বুলি লিখি ল'বা। সমাধান বুলি লিখি ল'বা যে দিয়া আছে লুডু গুটিটোত থকা মুঠ পিঠিৰ সংখ্যা। লুডু গুটিটোত থকা মুঠ পিঠিৰ সংখ্যা কিমান? 6খন, হয়নে? এই নম্বৰটো দিছে কি? এ পোৱাৰ সম্ভাৱিতা 6খনৰ ভিতৰত আছে এ, বি, চি, ডি, ই আৰু এ, হয়নে? ইয়াতে এটো কিমান আছে? দুবাৰ আছে, হয়নে নহয়? চোৱাচোন তোমালোকে লক্ষ্য কৰি কিতাপত। 1 নম্বৰটোত দিছে যে এ লিখা পিঠিৰ সংখ্যা কিমান? প্ৰথমতে লিখি লোৱা। পিঠিৰ সংখ্যা আছে 2খন। ইয়াতে কি সম্ভাৱিতা উলিয়াব লাগে? পি এ উলিয়াব লাগে আমি, হয়নে? গতিকে মুঠ আছে কিমান? 6খন আৰু এ আছে কিমান? দুবাৰ। গতিকে আমি 2 × 1 = 2, 2 × 3 = 6 কাটিব পাৰোঁ, হয়নে? এইটোৱে হ'ব আমাৰ এনচাৰ। আকৌ 2 নম্বৰটোত দিছে যে ডি লিখা পিঠিৰ সংখ্যা। প্ৰথমতে লিখি লোৱা ডি লিখা পিঠিৰ সংখ্যা। পিঠিৰ সংখ্যা কিমান? 1খন। এটা আছে ডি লিখা পিঠিৰ সংখ্যা, হয়নে? ইয়াতে চোৱা এই দুটা আছে, বাকী চি বি চি ডি ই এটা এটাকৈ আছে। ইয়াৰ পৰা তোমালোকক কেনেকুৱা প্ৰশ্ন হ'ব পাৰে? বি লিখা পিঠিৰ সংখ্যা কিমান? চি লিখা পিঠিৰ সংখ্যা কিমান? ই লিখা পিঠিৰ সংখ্যা কিমান? হয়নে? এইবিলাক ঘৰত কৰিবা। এতেকে পি ডি = কিমান হ'ব? 1/6। এইটোৱে হৈছে এনচাৰ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। চোৱা, তোমালোকৰ হোমৱৰ্ক দিছোঁ। চোৱা, হোমৱৰ্ক হিচাপত দিছোঁ 19 নম্বৰৰ পৰা একটা কুৱেশ্যন তোমালোকে লিখি মোক কমেণ্ট ছেকশ্যনত জনাবা যে ই লিখা পিঠিৰ সংখ্যা কিমান? পিঠিৰ সম্ভাৱিতা। আকৌ চি লিখা পিঠিৰ সম্ভাৱিতা। তোমালোকে গণিতখিনি কৰি মোক কমেণ্টত এনচাৰটো দি দিবা, ঠিক আছে? থেংক ইউ ফৰ ৱাটছ।